নোৱাৰাখিনি পেলাই থৈ যায় নহয়, বেয়াখিনি পেলাই থৈ যায়। কাটি মেলি কাঠ উলিয়াই লৈ যোৱাটো ওচৰতে নহয়, ৰাস্তাৰ ওচৰতে। সেইফালৰ পৰা লওঁ এটা তাৰ ব্যৱসায় এইটোৱে তাৰ ব্যৱসায় এইটোৱে এটা বস্তু খালি মাৰ্কেটিং হ'ল কলা কাপোৰ এইটো ডাক ৰঞ্জা চোৰাং ব্যৱসায় হৈছে এইটো কথা আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু সেইকাৰণে আমি আজি ইয়াত উপস্থিত দেখিবলৈ পাইছোঁ যে ইয়াত অবৈধভাৱে মুক্তভাৱে ৰাস্তাৰ নিচে কাষতে এনেধৰণে চূড়ান্ত গাফিলতি তেওঁলোকৰ এই কামসমূহ সেইখিনি আচলতে ইয়াত উপস্থিত হ'লে গম পোৱা যায়। গতিকে আমি আজি ইয়াৰ পৰা আমি এটাই কথা ক'ব বিচাৰিছোঁ যে এই বন ধ্বংস কাৰ্য বন্ধ কৰিবান গছ আপোনালোকে ডাঙৰ বন্ধ আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে আজি দিহিংপাটকাই অভয়াৰণ্য লগতে বৰ্ষাৰণ্যলৈ আমি আজি ইয়ালৈ আহি উপস্থিত হৈছোঁ। কাৰণ এটাই যে অৰুণাচল আৰু নাহৰকটীয়া মূল সংযোগী পথটোৰ নিচেই কাষতে থকা এই বৰ্ষাৰণ্যত আচলতে বহু মূল্যৱান গছ মুক্ত হস্তে ইয়াত কাটি পেলাই চোৰাং ব্যৱসায়ীসকলে ইয়াৰ পৰা নি আছে। বন বিভাগ লগতে চৰকাৰৰ এটা ব্যাগুম বিভাগ আছে, গোটেই বিভাগবিলাকে আচলতে এই বিষয়টোৰ লগত জড়িত হৈ আছে। আমি বহুদিনৰ পৰা বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে আৰু বিভিন্ন ব্যক্তিৰ মুখেৰে এইবিলাক কথা শুনা পাইছোঁ আৰু আজি আহি ইয়াত উপস্থিত আমি দেখিছোঁ যে ইয়াত বৃহৎ বৃহৎ তিতাচপাকে আদি কৰি ইয়াত বৃহৎ বৃহৎ ডাঙৰ ডাঙৰ গছ আৰু খুব মূল্যৱান গছ তেওঁলোকে কাটি ইয়াৰ পৰা মুক্ত হস্তে লৈ গৈছে আৰু একেবাৰে মূল ৰাস্তাটোৰ সমীপতে এনেকুৱা ধৰণে অবৈধভাৱে এনেকৈ গছ কাটি ব্যৱসায়ীসকলে লৈ যোৱা কাণ্ডটোত আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে চৰকাৰক জনাব বিচাৰিছোঁ যে আপোনালোকে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে এই বৰ্ষাৰণ্য আৰু এই দিহিংপাটকাইখন কিন্তু বচাব নোৱাৰিব। নাহৰকটীয়া সমষ্টিৰ যিগৰাকী বিধায়ক তেখেতে অলপ দিনৰ আগত আহি ইয়াত ঘোষণা কৰিছিলে যে তেখেতে নিজাববীয়াকৈ ইয়াৰ দায়িত্ব আৰু সুৰক্ষা ল'ব। তাকো ফুটুকাৰ ফেন আজিলৈকে কোনো নাই। সকলো লোক আচলতে জড়িত হৈ এই হাবিখন লুটি পুটি খাইছে, ইয়াত থকা মূল্যৱান গছসমূহ ধ্বংস কৰিছে। গতিকে আমি চৰকাৰক, বন বিভাগক এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আজি ইয়াৰ পৰা দাবী জনাইছোঁ।
দেৱজিতে ইয়াতো মজা চাপ পাব Oke, tangkap dulu.